হয়, সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ যি চূড়ান্ত বৰ্ষৰ ফলাফল, সেই ফলাফল ইতিমধ্যে ঘোষণা কৰিছে আৰু য'ত গহপুৰৰ এগৰাকী যুৱক তেখেতে প্ৰথম বিভাগত ইংৰাজী বিভাগত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ লগত ছাত্ৰগৰাকী আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। নামটো কি তোমাৰ? হয়, মোৰ নামটো একলব্য এম বৰা। মই ছয়দুৱাৰ কলেজত পঢ়িছিলোঁ আৰু ইংলিছ মেজৰ লৈছিলোঁ আৰু মই আজি ৰেংক এটা পাইছোঁ, বহুত ভাল লাগিছে মোৰ। সমগ্ৰ গহপুৰৰ লগতে অসমলৈ তুমি গৌৰৱ কঢ়িয়াই আনিছা। প্ৰথম বিভাগত প্ৰথম স্থান লাভ কৰিছা ইংৰাজী বিভাগত। কিদৰে পঢ়িছিলা অকণ ক'ব লাগে। হয়, মই ইংলিছ লোৱাটো মই ভাবিছিলোঁ যে মই কিতাপ পঢ়ি বহুত ভাল পাওঁ। তাৰপিছত নভেল পঢ়া, ৰিডিং মোৰ বহুত আগতে ৰাপ এটা আছিলে, সেইকাৰণে ইংলিছ লৈছিলোঁ। তাৰপিছত পঢ়াৰ উপৰি টেক্সট বুকৰ উপৰি মই বাহিৰা কিতাপ ঠিকমতে পঢ়িছিলোঁ। তাৰপিছত লগতে মই ফোন ইউজ কৰিছিলোঁ। মই যেতিয়া ছেকেণ্ড ছেমিষ্টাৰত আছিলোঁ তেতিয়া ChatGPT ইণ্ট্ৰডিউচ হৈছিলে। সেইমতে মই তেনেকৈ চেটবটছ ইউজ কৰিছিলোঁ। তাৰপিছত ডিফাৰেণ্ট ৱেবছাইটছ ইউজ কৰিছিলোঁ। কনচিষ্টেণ্ট হৈছিলোঁ, হাৰ্ডৱৰ্কিং কৰিছিলোঁ, সেইমতে ৰিজাল্টটো পাইছোঁ, ভাল লাগিছে। হয়, তুমি এইচএছত আমি গম পাওঁ তুমি বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰ আছিলা, আকৌ আৰ্টছলৈ কিয় আহিলা অকণ ক'ব লাগে। আৰ্টছলৈ তাকে মই ইংলিছত মোৰ পেশ্যন এটা আছিলে, কিতাপ চিতাপ পঢ়ি ভাল লাগে, সেইটো কাৰণে পেশ্যনটো ফ'ল' কৰিলোঁ। আৰু ভৱিষ্যত পৰিকল্পনা কি হ'ব? ভৱিষ্যত মই এগৰাকী শিক্ষক হ'বলৈ বিচাৰিছোঁ। তাৰপিছত সেইমতে কষ্ট কৰি গৈছোঁ, তাৰপিছত চাই লওঁ। লিখা মেলা কৰা বুলি গম পাইছোঁ। হয়, লিখা মেলা কৰোঁ, মাইক্ৰ'টেক্স লিখোঁ আৰু তাৰপিছত আৰ্টিকেল ৰাইটিং কৰোঁ। তাৰপিছত সেইমতে পেপাৰ আজিলৈকে 2খনমান পাব্লিছ কৰিছোঁ। আৰু সেইমতে ছ'চিয়েল মিডিয়াতো অলপ লিখা মেলা হয়। মোৰ পেজ এটা মই খুলিছিলোঁ, এইটো মুভিজৰ কাৰণে, তেনেকৈ অলপ লিখা মেলা কৰিছোঁ। আৰু চিলেবাছৰ ভিতৰত পঢ়িছিলা নে বাহিৰতো পঢ়িছিলা? চিলেবাছ তেনেকৈ চিলেবাছৰ বাহিৰতো পঢ়া হৈছিলে, বেছিভাগটো চিলেবাছৰ বাহিৰতে পঢ়া হৈছিলে। আৰু এডুকেশ্যনটো সকলো জেগাতে আছে, কেনেকৈ আমি অৰ্জন কৰিব পাৰোঁ সেইটো আমাৰ লগত কথা। আৰু তেনেকৈ মই মুভি এখন চাওঁ, কিতাপ এখন পঢ়োঁ, তাৰ ইম্পৰ্টেণ্ট কোট এটা মই তেনেকৈ মনত ৰাখি পেলাই এক্সামত মই ইনক্লুড কৰি দিওঁ। তেনেকৈ বাহিৰা কিতাপ বহুত হেল্প কৰিছিল। আৰু ভৱিষ্যত পৰিকল্পনা কি হ'ব? কিদৰে পঢ়িবা? ভৱিষ্যত মই এতিয়া নাৰায়ণপুৰৰ মাধৱদেৱ ইউনিভাৰ্চিটিত মই পঢ়িম বুলি ভাবিছোঁ। তাৰপিছত এণ্ট্ৰেঞ্চত ছিটটো পালোঁ হোপফুলি, তাৰপিছত ফৰ্চুনেটলি ছিটটো পালোঁ। এতিয়া মই আগষ্টৰ পৰা ক্লাছ কৰিম আৰু তাৰপিছত মাষ্টাৰ্ছটো কৰি লওঁ, তাৰপিছত চাই যাওঁ। হয়, কিয় শিক্ষক হ'ব বুলি কিয় ভাবিছা? শিক্ষক হ'ম বুলি এতিয়া মোৰ মা আৰু দেউতা শিক্ষকেই হয়, আৰু সেইমতে মই সৰুৰ পৰা দেখি আহিছোঁ যে কিমান ৰেচপেক্টেবল জব এটা হয়, আৰু নিজৰ মন এটা আছে, সেইটো কাৰণে শিক্ষক হ'ম ভাবিছোঁ। হয়, মাতৃগৰাকী আছে, মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, খুব ভাল ফলাফল কৰিছে, কি ক'ব বিচাৰিব? নাই, ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আৰু আমি আচলতে তাৰ যিটো ইণ্টাৰেষ্ট দেখিছিলোঁ সৰুৰ পৰা ইংলিছৰ প্ৰতি, এতিয়া আশাবাদী আছিলোঁ যে ইংলিছ পঢ়িলে ভাল কৰিম। একলব্যই কিদৰে পঢ়িছিলে? তাৰ নামেই থৈছোঁ একলব্য ন, গতিকে সেইমতে নিজেও যথেষ্ট চেষ্টা কৰে মানে তেনেকুৱা ৰেগুলাৰ ষ্টাডি বুলি নাই। যেতিয়া মন যায় তেতিয়াই পঢ়ে। পঢ়াৰ একদম টাইম টেবুল ধৰি লওক টেবুলত পঢ়ি বুলি নহয়, যিকোনো হেৰিয়াত তাৰ পৰা নলেজটো ল'ব পাৰে। ধৰি লওক বাহিৰা কিতাপ এখন পঢ়িছে, তাৰ পৰাই কিবা এটা শিকিলে, চিনেমা এখন চাইছে, বা পাব্লিকৰ লগত কিবা যিটো ৰিলেশ্যন, তাৰ পৰাও কিবা কোটেশ্যন আনিব পাৰে, যিটো ক্ৰিয়েটিভিটিটো সেইটো তাৰ আছে, যিটো দেখিছোঁ। গতিকে সেই হিচাপত ভালেই লাগিছে, ভবামতে হৈছে। আৰু মেইন কথা সি মোবাইল ইউজ কৰিছিলে, কিন্তু মোবাইলৰ পৰা বহুতখিনি লৈছে। সাধাৰণতে কি হয়, মই নিজেও টিচাৰ হয়, কলেজত কৰোঁ। আমি কিন্তু এটা কথা কওঁ যে ডিগ্ৰী লেভেলত মোবাইলৰ নলেজ লাগিবই। তাৰমানে আমাৰ পাঠ্যপুথিৰ অকল সীমাৰ ভিতৰত থাকিলে নহ'ব, আৰু যথেষ্ট আছে। বিভিন্ন চ'ৰ্চবিলাক আছে, আমাৰ চুটগংগাই হওক বা এনেকুৱা ধৰণৰ ৰিচাৰ্চ লেভেলৰ বহুত বস্তু আছে হায়াৰ ষ্টাডিজৰ কাৰণে পায়। এতিয়া মই ভাবোঁ যে সেইখিনি লোৱা উচিত, মানুহে যোগাত্মক দিশটো লোৱা উচিত। সাধাৰণতে মানুহে কয়, কাৰণ তেওঁলোক এতিয়া ডাঙৰ হৈছে ন, 18 years পাৰ হৈছে, ডাঙৰ হৈছে। গতিকে আমি সেইটোহে গাৰ্জেন হিচাপে শিকাব লাগিব যে মোবাইলৰ কোনটো দিশ ল'ব। এতিয়া ভাল দিশ, চবৰেতো বেয়া এফেক্ট এটা আছে ন, মেডিচিন এটাৰো বেয়া এফেক্ট এটা থাকিব পাৰে। গতিকে মোবাইলৰ পৰা যথেষ্টখিনি লৈছে, যিখিনি বিভিন্ন ৱেবছাইটত যায় গৈ, কিন্তু সেই কথাখিনি যদিও মোবাইল ইউজ কৰিছে, কিন্তু আমাৰ কণ্ট্ৰলতহে কৰিছে। আমি গাৰ্জেন হিচাপে যে জানো আৰু কিমানখিনি চাই বা ক'ৰ পৰা কোনটো লয়, সেই হিচাপে আমাৰ লগত শ্বেয়াৰ কৰে যে কোনখিনি বস্তু পালোঁ, কি হ'ব, তেনেকুৱা ধৰণৰ। গম পাওঁ আপুনি যিটো লেখা মেলা কৰে, আপোনাৰ সন্তানেও কৈছে লেখা মেলা ভৱিষ্যতে কৰিম বুলি, আৰু কি ক'ব সেই সময়তে কি ক'ব? নাই, সেইটো হয়, লিখাটো আমাৰ আচলতে এটা সেইটো নিচা বুলি কয়।
আৰু যিটো ইংলিছৰ লাইনটো বা শিক্ষকতা কৰিম বুলি ভাবিছে, বিভিন্ন লাইন আমি দেখুৱাইছোঁ গাৰ্জেন হিচাপে দেই, যে আমি কেতিয়াও জোৰ কৰা নাই। ছায়েন্সৰ আছিলে, ছায়েন্সৰ থাকোঁতেনো আমি জাষ্ট ছায়েন্স পঢ়িলে যে এটা টেকনিকেল লাইনত যাব লাগিব মই সেইটো কেতিয়াও নাভাবোঁ। ছায়েন্সৰ নলেজ লাগিবই। আমি যিকোনো এটা মানে বস্তুৰ যদি আমি গভীৰলৈ যাওঁ, চাইণ্টিফিক নলেজখিনি আমাক লাগিবই। গতিকে সেইটো হিচাপত ছায়েন্সৰ নলেজখিনিও তাক হেল্প কৰিছে। মই নিজেও ছায়েন্সৰ আছিলোঁ, মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ আছিলোঁ, তাৰপিছতো মই হিষ্ট্ৰীলৈ আহিলোঁ আৰু হিষ্ট্ৰীত মই ছেটিছফাই। গতিকে মই ভাবোঁ আমাৰ যিটো ছেটিছফেকশ্যন দেখিছে বা আমাৰ লাইনটো, সেইখিনিও হয়তো তাক প্ৰভাৱ পেলাইছে। আৰু যিটো কৈছে অকল মা দেউতা নহয়, আচলতে তাৰ আজু ককাক, আমাৰ নাম আছে কলাবাৰী তীখৰ পণ্ডিতৰ ঘৰ বুলি কয়, তাৰ ককাক ডিম্বেশ্বৰ বৰা MV স্কুলৰ শিক্ষক আছিলে দেউতাকৰ ফালৰ পৰা, আমিতো আছোঁৱেই। আৰু মাকৰ ফালৰ পৰা মোৰ মা দেউতা, মোৰ ককা শিশুৰাম কাকতি, তেখেত কলাবাৰী MV স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিলে। তেখেত যোৰহাটৰ নৰ্মাল স্কুলৰ চৰকাৰী চাকৰি এৰি আহিছে নিজৰ স্থানীয় জেগাখনৰ উন্নয়নৰ কাৰণে। মই ভাবিছোঁ যে সি তেজত সেইখিনি পাইছে নেকি। যে আৰু এটা কথা কওঁ, যে যিটো পণ লৈছে শিক্ষক হ'ম বুলি, শিক্ষকতা হোৱাটো আচলতে ইমান সহজ নহয় দেই। মানে চাকৰি এটা পোৱা আৰু এজন সফল শিক্ষক হোৱা, গতিকে সফল হয় সেইটো কথা। আৰু এইটো যদি সোধে, মানে মই কিছুমান কথা মোৰ নিজৰ অভিধান মতে চলোঁ, তে মোৰ অভিধানৰ যিটো মানে ডেফিনেশ্যন, সেইটো মানে কি, মই ভাবোঁ যে সফল শিক্ষকজন হ'বলৈ তেওঁ ছাত্ৰ বা ছাত্ৰীগৰাকীক বুজি পাব লাগিব। প্ৰথম কথা, শিক্ষকজনে ছাত্ৰক বুজি পাব লাগিব, আৰু দ্বিতীয় কথাটো হৈছে ছাত্ৰই শিক্ষকজনক ঢুকি পাব লাগিব। সেই যে বুজি পোৱা আৰু ঢুকি পোৱা, সেই দুটা যেতিয়া মিলিব, মই ভাবোঁ তেওঁহে এজন সমন্বয় হ'ব, সেইজনহে সফল শিক্ষক। নিশ্চয়। এয়া আছিলে একলব্য M বৰাৰ মাতৃ। ইতিমধ্যে আমি কৈছোঁ একলব্যই সমগ্ৰ অসমবাসীৰ লগতে গহপুৰবাসীক গৌৰৱান্বিত কৰিছে। স্নাতক মহলাৰ যি চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে, য'ত তেখেতে ইংৰাজী বিভাগত প্ৰথম স্থান দখল কৰি সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।